নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা অত্যন্ত বিশেষ খবৰ পূজা কাক চাপিছে দুৰ্গা পূজা কাক চাপিছে কিন্তু ইয়াৰে মাজতে এতিয়া ৰাজ্যৰ প্ৰশাসন কঠোৰ হৈ পৰিছে দুৰ্গা পূজাৰ পূৰ্বে মানিলক কেইটামান বিশেষ নিৰ্দেশনা কিয়নো পূজা কমিটি সকললৈ মানিব লাগিব এটা বিশেষ নিৰ্দেশনা আৰু এছঅপি তৈয়াৰ কৰা হৈছে পূজাৰ বাবে এতিয়া আপুনি পূজা পাতিবলৈ হলে আৰক্ষীৰ পৰা লব লাগিব অনুমতি আৰু কেইবাটাও নিৰ্দেশ দিয়া হৈছে সবিশেষ লৈ আহিছো এই মুহূৰ্তত ৰাজ্যত দুৰ্গা পূজাক লৈ কঠোৰ হৈছে আৰক্ষী দুৰ্গা পূজাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা দিয়া হৈছে এছঅপি আহি পৰিছে প্ৰশাসনৰ তৰফৰ পৰা ৰাস্তা বন্ধ কৰি পূজা পাতিলে পূজাৰ প্ৰতিমা লৈ আহিব আৰক্ষীয়ে পূজাৰ প্ৰতিমা লৈ আহিব আৰক্ষী যদিহে ৰাস্তা বন্ধ কৰি পূজা পাতে নিচা জাতীয় বস্তু সেৱন কৰি ৰাজপথত উদ্ভণ্ডালি সহ্য কৰা নহব বুলি উল্লেখ কৰা হৈছে লগতে বিসৰ্জনৰ কথাও উল্লেখ কৰা হৈছে বিসৰ্জনৰ নামতো কোনো উদ্ভণ্ডালি সহ্য কৰা নহব আৰক্ষী প্ৰশাসনৰ পৰা অনুমতি লৈহে পূজা পাতিব পাৰিব পূজা সমিতিসমূহে এই নিয়ম মানিব লাগিব উচ্চ স্তৰত কোনেও বজাব নোৱাৰিব মাইক স্পিকাৰ লাউড স্পিকাৰ বজাব নোৱাৰিব পুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে মাইকৰ শব্দ 55 ডেসিবেল হ'ব লাগিব 55 ডেসিবেল হ'ব লাগিব সাউণ্ডৰ ডেসিবেল আৰু প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে সেয়া পৰীক্ষা কৰি থাকিব বুলি উল্লেখ কৰিছে আজি প্ৰশাসন তৰফৰ পৰা এয়া কথা উল্লেখ কৰা হৈছে এই মুহূৰ্তৰ এটা আটাইতকৈ বিশেষ খবৰ কিয়নো পূজা পাতিলে আপুনি এতিয়া অনুমতি ল'ব লাগিব দুৰ্গা পূজা কমিটি সমূহলৈ মহানগৰ আৰক্ষীৰ বিশেষ নিৰ্দেশনা পথ অৱৰোধ কৰি অনুষ্ঠিত কৰিব নোৱাৰিব পূজা প্ৰতিখন মণ্ডপত সিসিটিভি কেমেৰা লগোৱাটো বাধ্যতামূলক আৰক্ষী প্ৰশাসনৰ পৰা অনুমতি লৈ পাতিব পাৰিব পূজা বৈদ্যুতিক শৰ্ট সাৰ্কিট হলে দায়ী হ'ব পূজা কমিটি দায়ী হ'ব যদিহে কিছু বৈদ্যুতিক শৰ্ট সাৰ্কিট হয় তেন্তে সেয়া সম্পূৰ্ণৰূপে দায়ী হ'ব পূজা কমিটি বন্ধ যদি ৰাস্তা বন্ধ কৰি আপুনি পূজা পাতে তেন্তে প্ৰতিমা লৈ আহিব আৰক্ষীয়ে ৰাস্তা বন্ধ কৰি পূজা পাতিব নোৱাৰিব বুলি উল্লেখ কৰা হৈছে দুৰ্গা পূজাক লৈ কঠোৰ হৈছে আৰক্ষী প্ৰশাসন ৰাগিয়াল বস্তু সেৱন কৰি ৰাজপথত উদ্ভণ্ডালি সহ্য কৰা নহব বিসৰ্জনৰ নামতো কোনো উদ্ভণ্ডালি সহ্য কৰা নহব আৰক্ষী প্ৰশাসনৰ পৰা অনুমতি লৈহে পূজা পাতিব পাৰিব বেলেগক অসুবিধা দি পূজা পালন কৰিব নোৱাৰিব পূজা কমিটিয়ে ৰাগিয়াল বস্তু সেৱন কৰি ৰাস্তাত কোনো উদ্ভণ্ডালি কৰিব নোৱাৰিব উচ্চ স্তৰত কোনেও বজাব নোৱাৰিব মাইক স্পিকাৰ লাউড স্পিকাৰ ব্যৱহাৰত নিষেধাজ্ঞা দিয়া হৈছে পুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে মাইকৰ শব্দ 55 ডেসিবেল হ'ব লাগিব সন্ধিয়া 6 বজাৰ পৰা নিশা 10 বজালৈকে 45 ডেসিবেল হ'ব লাগিব সাউণ্ড প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে সেয়া পৰীক্ষা কৰি থাকিব বুলি উল্লেখ কৰা হৈছে পূজা মণ্ডপত বৈদ্যুতিক বিজুতি হলে পূজা কমিটি দায়ী হ'ব বুলি উল্লেখ কৰা হৈছে আৰক্ষীয়ে দিয়া পথেৰে বিসৰ্জন দিবলৈ যাব পাৰিব যদিহে আৰক্ষীয়ে সেই পথ নিৰ্মাণ কৰা নাই দিয়া নাই যাবলৈ তেন্তে সেই পথেৰে আপুনি যাব নোৱাৰিব দুৰ্গা পূজাত বিশেষ ব্যক্তিক নিমন্ত্ৰণ দিলে ওচৰৰ আৰক্ষীক আগতীয়াকৈ খবৰ দিব লাগিব যদিহে গেষ্ট হিচাপে কাৰোবাক নিমন্ত্ৰণ জনাই তেন্তে আৰক্ষীক খবৰ দিব লাগিব আগতীয়াকৈ গুৱাহাটীত পূজা কমিটিৰ বিষয়ববীয়াৰ সৈতে মহানগৰ আৰক্ষীৰ এয়া বৈঠক আৰু মহানগৰ আৰক্ষীৰ এয়া কঠোৰ সিদ্ধান্ত এবাৰ কেইবাটাও নীতি নিয়মৰ মাজেৰেহে পূজা পাতিব লাগিব পূজা কমিটিয়ে প্ৰথমে আমি অনুৰোধ কৰিম আৰু তাৰ পিছত বুজাম নুবুজিলে ব্যৱস্থা ল'ম বুলি উল্লেখ কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা বিদ্যুৎ ব্যৱস্থাৰ ক্ষেত্ৰত এপিডিচিএলৰ সাৰ্টিফিকেট লৈ কাম কৰিব লাগিব যেনে তেনে আপুনি কাম কৰিব নোৱাৰিব বিদ্যুতৰ সৈতে বিদ্যুতৰ ব্যৱস্থাৰ ক্ষেত্ৰত এপিডিচিএলৰ সাৰ্টিফিকেট লৈহে কাম কৰিব লাগিব প্ৰথমে অনুৰোধ কৰা হ'ব তাৰ পিছত বুজোৱা হ'ব আৰু যদিহে নুবুজায় তেন্তে আইনৰ আশ্ৰয় লোৱা হ'ব আমি কাকো গ্ৰেপ্তাৰ কৰি সুখী নহয় কিন্তু উদ্ভণ্ডালি কৰিলে বাধ্য হ'ম বুলি উল্লেখ কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা এবাৰ দুৰ্গা পূজা কমিটি সকললৈ মহানগৰ আৰক্ষীৰ বিশেষ নিৰ্দেশনা এই মুহূৰ্তত সেই নিৰ্দেশনা বা সেই মন্তব্য এবাৰ শুনাই ল'ব বিচাৰিম 10টা বজালে যিটো আমি মাইক বজাম ডাঙৰ সেই ভকুটো দি তাৰ শব্দৰ লিমিট হ'ব 55 ডেসিবেল ডিবি এটা সেই ডেসিবেলটো কেনেকে কৰিব আমাৰ হাতত যন্ত্ৰটো নাই প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ হাতত কিন্তু যন্ত্ৰটো আছে এতিয়া আমাৰ কানেৰে আমি
গম পাব পাৰোঁ যেনেকুৱা শব্দ আমাৰ কাণেৰে গ্ৰহণ কৰিব পাৰে সেই তেনেকুৱা শব্দত বজালে ডেচিবেলৰ ভিতৰতে থাকিব এইটো যিহেতু সুপ্ৰিম কোৰ্টৰ ডাইৰেকশ্যন আমি মানিবলৈ বাধ্য আৰু ৰাতি 10টা বজাৰ পিছত ৰাতিপুৱা 6টালৈকে তাৰ লিমিটটো দিছে 45 ডেচিবেল দিনৰটো 55 ৰাতিটো 45 এটা 45টো কেনেকৈ মেইনটেইন কৰিব এই ভোকটো বন্ধ কৰি যদি সাউন্ড বক্সটো পূজাৰ পেন্ডেলৰ ভিতৰতে চলায় তেতিয়াহ'লে সেই লিমিটৰ ভিতৰতে থাকিব তাতকে বেছি যন্ত্ৰৰ প্ৰয়োজন নাই এতিয়া এইটো কিয় দৰকাৰী মহালয়াৰ দিনা ৰাতিপুৱা মই কৈ দিছোঁ কোনখন ঠাই চানমাৰী থানাৰ এখন বিশেষ পূজা কমিটিৰ ৰাতিপুৱা মহালয়াৰ নামত মাইক লগাই গোটেই অঞ্চলটো দূষিত কৰি পেলাইছে ইমান বেছি উচ্চ স্বৰ আৰু সেই অঞ্চলত থকা বয়সস্থ কিছু ব্যক্তিয়ে আমাৰ থানাত ফোন কৰি কৰি হাইৰাণ কৰি দিছে যে আমি থাকিব পৰা নাই আৰু শেষত আমাৰ থানাৰ পৰা পুলিচে গৈ সেই পূজা কমিটিৰ বিষয়ববীয়াক ক'ব লগা হৈছে যে আপোনালোকে এইটো বন্ধ কৰক আৰু পুলিচৰ যেতিয়া হস্তক্ষেপ হ'ল সেই পূজা কমিটিৰ লগত জড়িত কোনো ব্যক্তিয়ে আজিকালিতো খুব সহজ মোবাইলটো উঠাব ছ'চিয়েল মিডিয়াত লিখিব সবে একজন বিজ্ঞ আমি তাত লিখিছে যে পূজা আমাৰ উৎসৱ আমি পালন নকৰিম নেকি বছৰত এবাৰহে আহে সকলোৱে পূজা পালন কৰিব সকলোৱে উৎসৱ পালন কৰিব কিন্তু বেলেগক অসুবিধা দি নহয় উৎসৱ পাৰ্বণ পালন কৰক ৰেছপন্সিবলি আমি প্ৰথম অনুৰোধ কৰি চাম আমি কাকো আঘাত দিব নিবিচাৰোঁ তাৰপিছত বুজাই চাম তাতো যদি তেওঁলোকে কিছু নিয়ম ভংগ কৰিছে তেতিয়াহ'লে আমি আইনৰ আশ্ৰয় লওঁ আৰু সেই আইনৰ আশ্ৰয় ল'লে পিছত আমাক বেয়া নাপাব আৰু বেয়া পালেও একো কৰিব নোৱাৰে আপোনালোকে সেইকাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ যাতে আপোনালোকে পূজা পালন কৰোঁতে শব্দ নিয়ন্ত্ৰণ কৰক আৰু মই দিগন্ত বৰা হিচাপে মোক বেয়া পাওক বেলেগ কথা কিন্তু মই যেতিয়া আৰক্ষী আয়ুক্ত হিচাপে ইয়াত আপোনালোকৰ সন্মুখত থিয় হৈছোঁ তেতিয়াহ'লে মই কিছু কাম কৰিবলৈ বাধ্য মই অকল পূজা কমিটিৰ বিষয়ববীয়াৰ আনন্দ উৎসৱ এনচিয়ৰ কৰিবলগীয়া থকা নাই মই সেই অঞ্চলত থকা বাকী বাসিন্দাসকলৰ সুবিধা অসুবিধাও চাব লাগিব ৰাতিপুৱা 6টা বজাৰ পৰা ৰাতি 10টা বজালৈ যিটো আমি মাইক বজাম ডাঙৰ সেই ভকুটো দি তাৰ শব্দৰ লিমিট হ'ব 55 ডেচিবেল ৰাতি 10টা বজালৈ